দেৱহূতিয়ে কৈছে অ বোপাই মোক এতিয়া তুমি ভক্তি যোগৰ বিষয়ে মোক কোৱা ভক্তি যোগ মানে কি ইয়াৰখিনি এতিয়া আহিব অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হুয়া জীৱ জগতৰ তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মূৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহাত নয় মৈত্ৰেয় বুলন্ত এহি মাটিৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলত প্ৰশংসিয়া কুশলক চিন্তি লোকৰ ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনোৰনন্দিনী মূৰ মাও ভালত যু ভৈলামতি সংসাৰত হৰিলাতি তুষ্ট ভৈল দেখি তজু ভাব কৃষ্ণ দেৱহূতিয়ে সুধিছে আবে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায় তাৰ পাছত কৈছে আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাক কৈ প্ৰপঞ্চি আমাৰ যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ দেৱহূতিয়ে কৈছে মোক বিভিন্ন জীৱৰ যিমান সংসাৰ আছে অলপ আগতে যে আমি ক'লো কৰ্মফল যাৰ যেনেকুৱা তেনেকৈ যাব লাগিব 84 লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হয় জীৱই 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 लाख कुर्म कवि गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे 84 लाख जुनिर 20 लाख स्थावर बा गस गसनी प्रजाति आछे 20 लाख 9 लाख आछे जलचर प्राणी प्रजाति 29 11 लाख काछ जातीय सरीसृप जातीय बगाई जोआ प्राणीर प्रजाति 40 लाख चराई चिरिकटी प्रजाति आछे 10 लाख 50 30 लाख विभिन्न जंतु 80 लाख और 4 लाख बांदर प्रजाति 84 लाख जुनि भ्रमण करार पाছত 100 कोटी जन्मान्तरे हुए महाभाग नर शरीरक जीवे तेबे पावे लाग किमान पुण्यर फलत किमान भाग्यर फलत मानुहे एतु शरीर पाए एटा এই কথাখিনি যদি জানি যায় তেতিয়ালে মানুহে অপকৰ্ম কৰাৰ পৰা বিৰক্তি হৈ থাকিব অৰ্থাৎ আতৰি থাকিব সেইকাৰণে দেৱহূতিয়ে কৈছে আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাক কৈও প্ৰপঞ্চিয়ামা মোক বিস্তাৰিতভাৱে কোৱা যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ যিবিলাক কথা জনাৰ পাছত জীৱ সমস্তই পাপ কৰ্ম কৰাৰ পৰা আতৰি থাকিব কিয় মই যদি এটো কৰো তেতিয়ালে ইয়াৰ কাৰণে এটো শাস্তি মই ভোগ কৰিব লাগিব যদি মই এনেকুৱা কাম কৰি দিও তেতিয়ালে মই এটো ফল ভোগ কৰিব লাগিব এই কথাবিলাক যেতিয়া গম পাব তেতিয়া এটলিষ্ট অকনমান পাপ কৰ্ম কৰাৰ পৰা বিৰত হৈ থাকিব তাৰ পাছত কৈছে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি যাৰ ভয়ত মানুহে পুণ্য আচৰণ কৰে সেই কালৰ বিষয়ে মোক কোৱা মৃত্যু কাল সময় মোক বিভাগ কৰি সমস্ত বিস্তাৰভাৱে মোক কোৱা যাতে
মানুহে গম পালে পুণ্য আচৰণ কৰে, পাপৰ পৰা বিৰক্তি হৈ যাতে পুণ্য কৰ্ম কৰে। এই কথাখিনি মোক ডিটেইলছভাৱে কোৱা, কি আছে তাত? ভগৱন্তৰ কালনো কেনেকুৱা? কাল বুলি ক'লে ঈশ্বৰক বুজায়, কালস্মী বুলি অৰ্জুনক গীতাত কৈছে। ময়ে কাল, এই কাল কেনেকুৱা? কবিদাসে কৈছে, কাল চিৰহানে হে খাৰা তু কিউ চোৱে নিচিন। কাল মৃত্যু মূৰৰ শিতানত থিয় হৈ আছে, তই নিশ্চিন্ত মনে কেনেকৈ কৈছ? কাল, এই কালনো কি? দেৱহূতিয়ে সুধিছে, মোক কোৱা এইবিলাক। অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হৈয়া জীৱ জগতৰ, তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যোগপন্থ প্ৰকাশ ভাস্কৰ। অজ্ঞান আন্ধাৰ মায়াৰ জালত। ভগৱানৰ 3টা শক্তি আছে। চিত শক্তি, তেওঁৰ অন্তৰংগ শক্তি, যাক শাস্ত্ৰত পৰাশক্তি বুলি কয়। এটা আছে বহিৰংগ শক্তি, যাক মায়া বুলি কয়। আৰু এটা হৈছে তটস্থ বা নিউট্ৰেল ফ'ৰ্চ, এইটো হৈছে জীৱ। আমি জীৱ। এই মায়াৰ অধীনত জীৱবিলাক আছে। ভগৱান মায়াৰ ঈশ্বৰ, সেইকাৰণে মায়াধীশ বুলি কয়। যিসকল মহাপুৰুষে মায়াক অতিক্ৰম কৰিলে তেওঁলোকক মায়াতীত বুলি কয়। আৰু যিবিলাক আমি জীৱ, আমিবিলাক মায়াৰ অধীন, সেইকাৰণে মায়াধীন বুলি কয়। মায়াধীন জীৱ। এতিয়া ইয়াত কৈছে যে সমস্ত জীৱ, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায়, কোনো হাত সাৰিব পৰা নাই। মায়াৰ অধীনত চব আছে। আৰু এই মায়াৰ 3টা গুণে আমাক শ্ৰান্ত কৰি ৰাখিছে। সেইকাৰণে লিখিছে ইয়াত, অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হৈয়া জীৱ জগতৰ, তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যোগপন্থ প্ৰকাশ ভাস্কৰ। সেইসকলক দয়া কৰিবৰ কাৰণে তুমি সূৰ্যৰ দৰে যোগ পন্থ হৈ ওলালা। য'ত সাংখ্য যোগ কৈছে, য'ত ভক্তি যোগৰ বিষয়ে কৈছে। এই জীৱক তাৰণৰ কাৰণে কেনেকৈ আমাৰ এই বিপদৰ সময়ত, এই কষ্টৰ সময়ত প্ৰতিজন জীৱই কি উপায় অৱলম্বন কৰি তাৰণ হৈ গুচি যাব, সংসাৰৰ পাৰ পাব, সেইকাৰণে কৈছে তেওঁক যোগপন্থ প্ৰকাশ ভাস্কৰ। এতেকে জানিলোঁ মই ইবাৰ সমস্ত লোক উদ্ধাৰ কৰিবা কৃপাময়, হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহা তনয়। দেৱহূতিয়ে কৈছে, যিহেতুকে তুমি এই সমস্ত জ্ঞানৰ কথা তুমি প্ৰকাশ কৰিছা ভাস্কৰৰ দৰে, সূৰ্যৰ দৰে, সেইকাৰণে মই জানিলোঁ এইবাৰ সমস্ত লোক উদ্ধাৰ হ'ব পাৰিব যদি তুমি দিয়া উপদেশখিনি পালন কৰে। আৰু মোৰ কাৰণেও ই অতি ধন্য, মই নিজকে ধন্য মানিছোঁ। কিয়? তোমাৰ দৰে এজন ভগৱন্ত আহি, প্ৰভু আহি মোৰ কোষৰ পৰা, মোৰ গৰ্ভৰ পৰা জন্ম লৈছা। ইয়াৰ এই কথাখিনি কোনে কাক কৈ আছে? মৈত্ৰ মুনিয়ে কৈ আছে। কাক? বিদুৰক। বিদুৰে যেতিয়া প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ প্ৰয়াণ হয়, সেই সময়ত 2জন মানুহক, 2জন মহাপুৰুষকে ভাগৱতৰ জ্ঞান দিয়ে। এক হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। কিন্তু ভগৱান কৃষ্ণই বিদুৰৰ কথা কৈছিল যে, হে উদ্ধৱ, মই মোৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত খুৰা বিদুৰক দেখা নাপালোঁ। তুমি যদি লগ পোৱা ক'বা, তেওঁ মৈত্ৰেয় মুনিৰ আশ্ৰমলৈ গৈ এই ভাগৱতৰ কথা শিকি ল'ব। আৰু যেতিয়া কুৰুক্ষেত্ৰৰ সময়ততো বিদুৰটো কুৰুক্ষেত্ৰত যুদ্ধত তেওঁ অংশগ্ৰহণ কৰা নাই, তীৰ্থ ভ্ৰমণত গৈছে। তীৰ্থ ভ্ৰমণ কৰি যেতিয়া আহি আছে, ইফালৰ পৰা উদ্ধৱে প্ৰভু ভগৱন্তৰ পৰা আদেশ পাই বদৰিকাশ্ৰমলৈ গৈছে। 2জন ভকতৰ মিলন হৈছে। আৰু মিলন হওঁতে তেতিয়া বিদুৰক উদ্ধৱে কয় যে, তোমাৰ প্ৰতি প্ৰভু ভগৱন্তৰ আদেশ এটা আছে, তুমি মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ তেওঁৰ পৰা ভাগৱতৰ কথাখিনি শিকি বুজি লোৱা, ভাগৱত ধৰ্মৰ বিষয়ে জানি লোৱা। আৰু তেতিয়া বিদুৰ মৈত্ৰেয় মুনিৰ আশ্ৰমলৈ যায়। বৰ্তমান উত্তৰাখণ্ডৰ ঋষিকেশৰ আনন্দ ঘাট বুলি এটা ঘাটত মৈত্ৰেয় মুনি তেতিয়া আছিল বুলি কয়। আৰু বিদুৰ পুনৰ হস্তিনাপুৰলৈ নগৈ আকৌ তালৈ যায়। উত্তৰাখণ্ডত গৈ মৈত্ৰেয় মুনিৰ আশ্ৰমত যায়। মৈত্ৰেয়ক মাত্ৰ এটা প্ৰশ্ন কৰে বিদুৰে, সুখায় কৰ্মাণি কৰতি লোক না তে সুখম वा अन्यत विपरीतम वा বিন্দেত ভূয় ততএব দুঃখম যদত্র যুক্তম ভগৱান বদেন না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক। বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰেয় মুনিক, হে ঋষিবৰ, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে,
কিন্তু সুখ নাপায়, দুখ কিয় পায়? ইয়াৰ কাৰণটো লাগে, মূল প্ৰশ্ন সেইটো। আৰু তাৰ উত্তৰ দিবলৈ যে গৈয়ে ভাগৱতৰ কথা কৈ আহিছে। সেইকাৰণে ইয়াত এতিয়া কপিল দেৱহূতিৰ কথা ওলাইছে, মৈত্ৰেয় বিদুৰক কৈছে। সেইকাৰণে ইয়াত লিখিছে, মৈত্ৰেয় বোলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিও লোকৰ। কুশলক চিন্তিয়া লোকৰ। এতিয়া কৈছে, ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মাও ভাল তজু ভৈলামতী সংসাৰে তৰিলা আতি তুষ্ট ভৈলো দেখি তজু ভাও। কিয় ক'লে কপিলে যে মই ধন্য ধন্য মহামতী বুলি কৈছে মাকক? তোমাৰ মতিটো, মনটো, বুদ্ধি, যিটো এনেকুৱা এটা প্ৰশ্ন তুমি সুধিছা যিটো তোমাৰ সুকীয়া, তোমাৰ প্ৰয়োজন নহয়, সমস্ত জীৱৰ কল্যাণ সাধন। কিয়? ভক্তি যোগৰ বিষয়ে সুধিছে, কেনেকৈ ভগৱন্তক পাব, ভক্তি কেনেকৈ কৰিম, এই কথাখিনি সোধাৰ কাৰণে কৈছে যে ভাল তজু ভৈলামতী সংসাৰ তৰিলা আতি তুষ্ট বৈলো দেখি তজু ভাৱ। মা, মই তোমাৰ ভাৱ দেখি সন্তুষ্ট হৈছোঁ। এতিয়া কি কয় পদৰ লগত যাম। কৃষ্ণ শুনিও ভাবিনিয়াৱে প্ৰশ্নৰ উত্তৰ কহো ভক্তি পুনো বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয় পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বামত চৰতিশয় এহি মতে ভক্তিমুত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় বিষয়ত কৰি আশা যশবা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয় পাপ মূৰ হোক নাশ ভগৱন্ত হোক প্ৰীতি নহিয়ব চকে ধীমানি ইতিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বোলে নিষ্ঠে মই কৈলো বখানি। কৃষ্ণ কপিল প্ৰভুৱে এতিয়া উত্তৰ দিছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহো ভক্তি পুনো বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। কপিলে কৈছে, হে মা, ভক্তিটো বহুবিধ নহয়। ভক্তিটো ভক্তিয়েই। ভক্তি মানে আমি কি বুজো? নাৰদে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকৈ দিছে। দেৱৰ্ষি নাৰদে কৈছে, স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপা স। ভক্তি মানে পৰম প্ৰেম, ভাল পোৱা। ভাল পোৱাটোৱে ভক্তি। যাৰ প্ৰতি আপোনাৰ ভাল পোৱা আছে সেইটোকে ভক্তি বুলি আচলতে কৈছে। কেনেকৈ চাওক, মোৰ মাৰ প্ৰতি ভাল পোৱা আছে, প্ৰেম আছে, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। আৰু তেনেকৈ মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। ভক্তি মানে প্ৰেম। যেতিয়ালৈকে ভগৱানক ভাল পাব নোৱাৰিম তেতিয়ালৈকে আমি ভক্তি কৰিব নোৱাৰোঁ। আৰু ভগৱানক আপুনি ভাল পাব কেনেকৈ পাৰিব? এতিয়া ক'ত আছে ভগৱান, এই বস্তুটো আগতে জানিব লাগিব। কপিলে মাক দেৱহূতিক কৈছে, মা,
অহম সর্বেষু ভূতেষু ভূতাত্মানম অবস্থিত সদা তম অবজ্ঞায় মাম মর্ত কুরুতে অর্চ বিড়ম্বনম 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে মা মই সমস্ত প্ৰাণীৰ শৰীৰত আছো, সমস্ত প্ৰাণীৰ কুকুৰ শৃগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। গুৰুজনাই কীৰ্তনত লিখিছে। কপিলেও কৈছে মই সমস্ত প্ৰাণীৰ শৰীৰত আছো, অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা। আৰু মোক অৱজ্ঞা কৰি যিসকলে কেৱল মূৰ্তি এটাত, জড় মূৰ্তি এটাত মোৰ অৰ্চনা কৰে বা পূজা কৰে, ই অতি বিড়ম্বনৰ কথা। সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা অতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিড়ম্বন। চব মিছা। তেতিয়াহ'লে কেনেকৈ কৰিম? যিটো চৈতন্য শক্তি সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান আছে, এই চৈতন্য প্ৰাণীবিলাকক ভাল পাবলৈ দিছে, প্ৰেম কৰিবলৈ দিছে। আচল ভক্তি প্ৰেম, প্ৰেম কৰিব লাগিব। অতঃ মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েদ দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা 3:29-28 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 28 নম্বৰ শ্লোক। কপিলে দেৱহূতিক কৈছে মা মোক ভক্তি কেনেকৈ কৰিবা শুনা। মই যিহেতু সমস্ত প্ৰাণীৰ শৰীৰত আছো, গতিকে মোক তুমি কেনেকৈ পূজা কৰিবা, সেৱা কৰিবা? প্ৰথম কৈছে দান। কি দান দিবা? টকা পইচা। জীৱ জন্তুক টকা পইচাই কি কৰিব? মানুহে বাৰু কিবা কামত লগাব, বাকীবিলাকে। আপোনাৰ যদি চোতালত পুৱা চৰাই কেইটামান পৰিছে, আপুনি বিষ্ণুময় জ্ঞান কৰি চাউল এমুঠি দিয়ক। আপোনাৰ ঘৰলৈ কিবা এটা জীৱ জন্তু আহিছে, কুকুৰ আহিছে, কিবা আহিছে, আপুনি পাৰিছে কিবা এমুঠি দিয়ক। গৰম হৈছে, চাৰিওফালে খৰ মাৰিছে, চৰায়ে খাব বুলি, গৰু ছাগলীয়ে খাব বুলি পানী অলপ যদি উলিয়াই থয়, মনত ভাৱ আছে আপোনাৰ যে ইমান গৰম, প্ৰাণীবিলাকে কষ্ট পাব, বাহিৰৰ চৰাই আহি এই পাত্ৰটোতে পানী অকণমান খাব, গাটো তিয়াব, ভাৱ। এয়া আপোনাৰ ভক্তি হৈ আছে কৃষ্ণৰ প্ৰতি। কেৱল আপুনি যদি ভাবিছে যে মই দুটামান ঘোষা শিকি ল'ম, দুটামান নাম শিকি ল'ম, কেৱল মই এনেকৈ কৰিম, না। কপিল প্ৰভুৱে কৈছে অৰ্হয়েদ দান মানভ্যম। আপোনাৰ গাঁৱত কোনোবা এজন অসুস্থ হৈছে, আপুনি ধন টকা পইচা একো দিব পৰা নাই, কায়িকভাৱে গৈ তেওঁৰ ওচৰত থিয় হৈ কওক, আৰে তই কিয় চিন্তা কৰিছ, আমিবিলাক আছো। অভয় দান, অভয় দান। সেইটোতো বহুত আপোনাৰ ভক্তি হৈ গ'ল। আৰু সেইজনে পৰম শক্তি লাভ কৰিলে আপোনাৰ অভয়ৰ কাৰণে। এজন ডাক্তৰৰ ওচৰলৈ পেচেণ্ট গৈছে, ডাক্তৰজনে চেক কৰাৰ পাছত যদি অকণমান ডাঙৰ বেমাৰো যদি হয়, ডাক্তৰজনে যদি কয় এইটোতো সাধাৰণ, মই এনেকুৱা কিমান ঔষধ দিছোঁ, 3 দিনৰ ভিতৰত ভাল হৈ যাব, যোৱা, একো নাই, এইটো নৰ্মেল, আধা বেমাৰ তাতে শেষ। অভয় দান। কেৱল যে আপুনি ধন টকা পইচাৰে ভাল কথা, আপুনি যদি ধন দিব পাৰিছে, কাৰোবাক যদি কামত আহিছে আপোনাৰ পইচাৰে, 1 গুণ লগালে সহস্ৰ গুণ হয়। আপুনি দান দিয়ক। দাতব্যম ইতি যদ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম 7দশ অধ্যায় 20 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, যিবিলাকে কাৰোবাক দান দিয়াৰ পিছত তাৰ পৰা পৰিণাম নিবিচাৰে, মই তোক সোণৰ আঙুঠি বিয়াত দি থৈছোঁ, তোৰ ছোৱালীজনী বিয়াত মই সোণৰ আঙুঠি দিছোঁ, মোৰ ল'ৰাটোৰ বিয়াত দেখিম নহয় তই কি দিয়, এইটো লাভ নাই, সেইটো দান নকয়। আমাৰ বহুতৰ তেনেকুৱা, তাৰ বিয়াত মই ইমান হাজাৰ টকা খৰচ কৰি থৈছোঁ, মোৰ ল'ৰাৰ বিয়াত মই দেখিম নহয় কি দিয়ে, কি লাভ? সেইটো দান নকয়। আমাৰ বহুতে কিবা এটা বস্তু দান দিলে, ফেন এখন দিলেও দাতা অমুক বুলি লিখি থয়, এইটো দান নকয়। আপুনি যিটো বস্তু দিয়ে, কাৰোবাক দিয়াৰ পাছত তাত আপোনাৰ অধিকাৰে নাই। কথাটো বুজক। ঠাণ্ডা দিনত এজন ৰজাই ৰথত ব্লেংকেট লৈ তেওঁ ৰাজ্য ভ্ৰমণ কৰি আছে, আৰু বাটত যিমানবিলাক তেনেকুৱা মানুহ পাইছে, যিবিলাক ঠাণ্ডাত কষ্টত বহি আছে, তেওঁলোকক ব্লেংকেট বিলাই গৈছে। আৰু গৈ থাকোঁতে এজন সন্যাসীক দেখিলে, কাষত সন্মুখত জুই ধৰি পেলাই বহি আছে, গাত একো নাই, কেৱল
ধুতি এখন পিন্ধি আছে আৰু ৰজাই ভাবিলে যে এইজন হয়তো নিশ্চয় ঠাণ্ডাত আছে গতিকে ৰথৰ পৰা নিজে নামি আহি এখন ব্লেংকেট তেওঁক দিছে ঋষিজনে ব্লেংকেটখন লৈ জুইত জাপি দিলে আৰু জুইত জাপি দিয়াৰ লগে লগে ৰজা গৰম জুইৰ পৰা উঠাই আনিলে আৰু ঋষিজনক কৈছে কেনেকুৱাহে তুমি তোমাক এখন ব্লেংকেট দিছোঁ তুমি লগে লগে জুইত দি দিলা ঋষিজনে কৈছে মহাৰাজ আপুনি সঁচাকৈ মোক দিছিল নে ব্লেংকেটখন সঁচাকৈ দিছিল নে নাই কৈছে কিয় মই দিলোঁ আপুনি মাত্ৰ ইন্দ্ৰিয়ৰ দ্বাৰাহে দিছে মোহটো এৰিব পৰা নাই মোহটো আছে কাৰণ সেইকাৰণে আপুনি মোক দিয়া বস্তুটোৰ অধিকাৰ কাৰ মোৰ মই যি কৰোঁ আপুনি মোক দি দিলে আপোনাৰ কাম শেষ কিন্তু আপুনি মোহটো এৰিব পৰা নাই আমাৰো বহুতে ফেন এখন দিও ডাটা লিখে কোনোবাই কিবা এটা দিলে লিখি থ পাব্লিচিটিটো আপুনিয়ে লৈ আছে ভগৱানলৈ ফলৰ ক'ত প্ৰয়োজন থাকিল আপুনি যদি নিজে পাব্লিচিটি লৈ আছে তেতিয়া ভগৱানে আপোনাক সেই দানৰ বিপৰীতে কিবা ফল দিয়াৰ কাৰণে ক'ত ৰাখিলে আপুনি স্কোপটোৱে নাই সেইকাৰণে কিবা যদি কাৰোবাক দিছে পাহৰি যাওক দাতব্যমিতি যদ্দানম দিয়তে অনুপকাৰিণে আৰু কাক দান দিব দেশে কালে চ পাত্ৰে চ য'তে ত'তে দিবলৈ কোৱা নাই স্থান কাল পাত্ৰ চাই সন্ধিয়া আপুনি কোনোবা এজন আহি ক'লে ভাই 50 টকা দেচোন আপুনি জানে যে সি এইটো সময়ত ক'লে যায় তাক যদি 50 টকা দি দিয়ে সি সেইবিধ ধৰি আহি পেলাই ঘৰত যদি অত্যাচাৰ কৰে তাৰ পাপটোতো আপোনাকো চুব সেইটো দান নকয় গতিকে দান আপুনি কায়িকভাৱে কৰিব পাৰে আৰ্থিকভাৱে কৰিব পাৰে আপুনি মানসিক দান কৰিব পাৰে কাৰোবাৰ এজনক যদি আশীৰ্বাদ কৰে হৃদয়ৰ পৰা পাই যা মই তোক আশীৰ্বাদ কৰিছোঁ মোৰ তোক দিবলৈ একো নাই কিন্তু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তোৰ উন্নতি হ'ব যা ভাল হ'ব যা সি সেইটোতো বহুত কিমানখিনি তাৰ প্ৰেৰণা পাব দানম সেইকাৰণে কপিলে মাকক কৈছে মা মোক যদি পূজা কৰিব বিচাৰিছা প্ৰথম কৈছে অৰ্হয়েত দানম দ্বিতীয় কৈছে মান দিয়া ত্ৰিনাদপি শুনিছে না তৰুৰিব সহিষ্ণুনা অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্ত হৰি নিজকে তৃণতকৈ সৰু বুলি ভাবিবলৈ কৈছে আমি সেইজন গুৰুৰ অধীনত আছোঁ ধৰ্মধ্বজাৰ তলত আছোঁ যিজন গুৰুদেৱে নিজক কৃষ্ণৰ কিংকৰ বুলি কৈছে মহাপুৰুষ মাধৱদেৱে নিজকে দাসৰ দাস বুলি কৈছে মাধৱ দীন মূৰুখমতি কহয় নিজকে দিন বুলি কৈছে মূৰুখমতি বুলি কৈছে তেওঁলোকে তৃণতকৈ নিজক সৰু বুলি ভাবিছে আৰু আপোনালোকে এটা কথা বুজি লওক যিজোপা গছত ফল থাকে ফল থকা গছজোপা তললৈ দোঁ খাই থাকে যাৰ ভিতৰত কোৱালিটি আছে গুণ আছে ইয়াত সদায় মোৰ দোঁ খাই থাকিব চবৰ ওচৰতে আপোনালোকেই চব আৰু বেলেগক মান যিমান দিব আপুনি নিবিচৰাকো তেওঁ মান দিব গতিকে মান দিয়াৰ কথা কৈছে মান কিন্তু আমিবিলাকে নিজে বিচাৰোঁ বেলেগক দিবলৈ ইচ্ছা নাই বেলেগক সন্মান দিব নিবিচাৰোঁ মোক কিন্তু সন্মানটো দিয়া মোক বেয়াকে কোনেও নকবা মই সবকে বেয়াকে ক'ব পাৰোঁ আমাৰ ভাৱ সেইটো আৰু সমাজত সেইকাৰণে খেলি মেলি লাগে এই তত্ত্ববিলাক বুজিয়ে পোৱা নাই কপিলে দেৱহূতিক কৈছে অৰ্হয়েত দান মানভ্যম মান দিবলৈ কৈছে আৰু কৈছে মৈত্ৰেয় মিত্ৰতাৰ ভাৱেৰে চাবলৈ দিছে সমস্ত প্ৰাণীক গীতাত কৈছে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী যততাম দৃঢ় নিশ্চয় ময় অৰ্পিত মনোবুদ্ধিৰ যো মদ ভক্ত সমে প্ৰিয় দ্বাদশ অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন যিজন সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ কাৰো প্ৰতি দ্বেষ ভাৱ নাই বেয়া ভাৱ নাই অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰতাৰ ভাৱ আছে মিত্ৰতাৰ বন্ধুত্বৰ ভাৱ কাৰো প্ৰতি বেয়া ভাৱ নাই মিত্ৰ আচৰণ কৰে আৰু কৰুণ এবচ কৰুণ ভাৱ মই আৰু মোৰ বুলি যোনে অহংকাৰ নকৰে সুখ আৰু দুখত যিজন সমান হৈ থাকে যিজন ক্ষমাবন্ত আৰু যিজনে যিটো পায় তাতে সন্তুষ্ট থাকে যিজনে মন আৰু বুদ্ধি মোক অৰ্পণ কৰি ৰাখিলে হে অৰ্জুন সেইজন মোৰ আটাইতকৈ মৰমৰ সেইজন ভকত আপুনি দিনটোত কিমান কি কৰিছে সেইটো ইন্দ্ৰিয়ৰ দ্বাৰা এইটো বেলেগ কথা মনৰ ভাৱত সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ কিন্তু আনিবই লাগিব প্ৰেম ভগৱানক ভাল পাব লাগিব
মৈত্ৰ কৰুণয় বচ আৰু সেইকাৰণে কপিলে ক'লে অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা শেষত কৈছে ভিন্নতা দৃষ্টিকোণত সলনি আনিবলৈ দিছে যাতে ভিন্ন ভাৱ নেদেখো উচ্চ নীচ জাতি ভেদ ধনী দুখীয়া এইবিলাক যাতে আমি লক্ষ্য নকৰোঁ সব সমান অভিন্ন যেনেকৈ আমাৰ যেতিয়া দাঁত কামোৰ খায় জিভাত আমি কি কৰোঁ দাঁতকেইটা ভাঙি কেতিয়াও নিদিওঁ কিয় মোৰেই দাঁত মোৰেই জিভা আমি ভেদভাৱ নকৰোঁ তেতিয়া মোৰ দাঁত মোৰ জিভাত কামোৰ খালে একো নাই কিন্তু বেলেগ এজনে যদি অকণমান বেয়াকৈ কৈ দিয়ে আমাৰ খং উঠে কিয় আমি ভেদভাৱ কৰি আছোঁ আপোন পৰ কৰি আছোঁ এতিয়া কৈছে যে ভক্তি যুগ আচলতে কেনেকুৱানো কপিলে কৈছে ভক্তি প্ৰেম ভাল পোৱা ইয়াত কেতিয়াও ভাগ হ'ব নোৱাৰে ভাল পোৱাটো এটাই মোৰ প্ৰতি প্ৰেম ভগৱানৰ প্ৰতি প্ৰেম এটাই কিন্তু ভগৱানক যে আমি ভাল পাইছোঁ কি স্বাৰ্থত যদি স্বাৰ্থ নাই তেতিয়াহ'লে নিষ্কাম ভক্তি আৰু যদি স্বাৰ্থ আছে তিল মানুহ হওক তেতিয়াহ'লে সকাম ভক্তি এতিয়া ইয়াত কৈছে কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয় কেনেকৈ ভক্তিক ভাগ কৰিছে প্ৰথমতে দুটা নিষ্কাম ভক্তি সকাম ভক্তি সকাম ভক্তি 81 বিধ কেনেকৈ ভাগ কৰিছে চাওক অকণমান আগতে আমি ভাৱৰ ওপৰত কথা পাতিছিলোঁ আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে সাত্বিক ভাৱ ৰাজসিক ভাৱ তামসিক ভাৱ সেইকাৰণে ভক্তিক প্ৰথমতে তিনিটা ভাগ কৰিলে সাত্বিক ভক্তি ৰাজসিক ভক্তি তামসিক ভক্তি সকাম ভক্তিৰ প্ৰথম ভাগ হৈছে তিনিটা সাত্বিক ভক্তি ৰাজসিক ভক্তি তামসিক ভক্তি প্ৰত্যেকৰে তিনিটাকৈ স্তৰ আছে উত্তম মধ্যম কনিষ্ঠ বা অধম সাত্বিকৰ তিনিটা স্তৰ আছে উত্তম মধ্যম কনিষ্ঠ ৰাজসিকৰ তিনিটা উত্তম মধ্যম কনিষ্ঠ তামসিকৰ তিনিটা উত্তম মধ্যম কনিষ্ঠ তে তিনি গুণ কিমান হ'ল 9টা প্ৰত্যেকৰে নৱবিধকৈ সাধনৰ ক্ৰিয়া ভাগ আছে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম 7 5 23 সপ্তম স্কন্ধ পঞ্চম অধ্যায় 23 নম্বৰ শ্লোকত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে হে দৈত্য শিশু সমস্ত ভগৱান কৃষ্ণক এই নৱবিধ ভক্তিৰ দ্বাৰা আমি সেৱা কৰিব পাৰোঁ শ্ৰৱণ কীৰ্তন স্মৰণ এনেকৈ কৰি শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱন অৰ্চন বন্দন দাস্য সাক্ষ্য আৰু আত্মনিবেদন এই 9বিধ ভক্তি এতিয়া সাত্বিকৰ তিনিটাত ৰাজসিকৰ তিনিটা আৰু তামসিকৰ তিনিটা তিনি গুণ 9বিধ ভক্তিতে আপুনি 9টাকৈ যদি সাধন লগাই দিয়ে তেতিয়া 9 গুণ 81 বিধ হ'ল সেইকাৰণে ভকতিৰ ভাগ বুলি কৈছে 81 এতিয়া প্ৰথম আহিছে তামসিক ভক্তিটো কেনেকুৱা কিহৰ ওপৰত ভাগ বুলি কৈছে আপোনাৰ মনৰ ভাৱ কেনেকুৱা সকাম ভক্তিৰ কথা কৈছে মনৰ ভাৱ লৈ তামসিক ভক্তিটো কোনটোক ক'ব ঈশ্বৰৰ প্ৰতি ভক্তি আছে ভগৱানক ভাল পাইছে স্বাৰ্থত কি স্বাৰ্থ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে প্ৰথমটো কৈছে দম্ভ বা মৎসৰ আতিশয় এহিমতে ভক্তিমত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিটো আছয় তামসিক ভক্তিৰ একেবাৰে কনিষ্ঠ একেবাৰে তলৰ স্তৰটো হৈছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে আপুনি ভগৱানৰ ওচৰত গৈছে হে প্ৰভু কৃপা কৰিবা আৰু তাক যাতে ৰাতি বগৰাব পাৰোঁ মনত ভাৱ কি আপুনি ভক্তিটো কৰিছে কিন্তু মনত বেলেগৰ প্ৰতি হিংসা ভাৱ ভগৱান তুমিয়ে চাবা আৰু সি বেয়াকৈ কৈ থৈছে মোক আজি ৰাতি তাক পেলাম আৰু বুজি পালে এইটো কি হ'ল আপুনি ঈশ্বৰত ভক্তি কৰিছে কিন্তু ভাৱটো হিংসা কাৰোবাৰ প্ৰতি হিংসা ভাৱ লৈ যদি আপুনি ভক্তি কৰিছে তামসিকৰো একেবাৰে তলত আছে তামসটোতো অজ্ঞানজম বিধি প্ৰথমেই কৈছোঁ তামসিকটো একেবাৰে ভাৱটোৱে বেয়া তাৰো একেবাৰে তলত বেলেগৰ হিংসা ভাৱ লৈ যদি ঈশ্বৰ ভক্তি কৰিছে দ্বিতীয়ত কৈছে দম্ভ আৰু 3 নম্বৰটো মৎসৰ
দম্ভ মৰাটো কাক কয়? দম্ভ আৰু অহংকাৰ দুটা বস্তু। থকা বস্তুখিনি ফুটাই থকাটো হৈছে অহংকাৰ। আপোনাৰ আছে সেইটো, আপুনি য'তে ত'তে ফুটাই আছে। এইটো মোৰ তাত পঠিয়াই দিব লাগিছিল, মই কৈ দিলোহেঁতেন এইটো মোৰ অমুকত অমুক আছে, তমুকত তমুক আছে, এইটো অহংকাৰ। নথকাকে যিটো ফুটায় আছে, দম্ভালি মৰা বুলি যে কয়, আপোনাৰ সিমানটো নাই যিমানটো আপুনি ফুটাই আছে, এইটো দম্ভ। তই কেতিয়াৰ পৰা আহিলি এক শৰণত? বোলে মোৰ 5 বছৰমান হৈছে, মই 30 বছৰৰ পৰা মই এক শৰণত আছোঁ, এইটো দম্ভ। মই ইমান বছৰৰ পৰা ঈশ্বৰ সেৱা কৰি আছোঁ, বুজি পালেনে? দম্ভালি মৰা। ভক্তি কৰিছে কিন্তু দেখুৱাবৰ কাৰণে, জাহিৰ মাৰাবৰ কাৰণে, এইবিলাক হৈছে দম্ভ। আৰু মৎসৰটো বেলেগৰ ঈৰ্ষা, বেলেগৰ প্ৰতি বেয়া ভাৱ। এজনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, বহুত দিন ধৰি ভগৱান সন্তুষ্ট হ'ল আৰু ক'লে, বৎস তোমাক কি লাগে কোৱা, খালি এটা চৰ্ত আছে। বোলে কি চৰ্ত? তুমি যিটো বিচাৰিবা তোমাৰ বন্ধুটোৱে তাতকৈ দুগুণ পাব ফ্ৰীতে। তেতিয়া আৰু চিন্তা লাগিয়ে গ'ল, মই ইমান দিন কষ্ট কৰিছোঁ, মই যদি 1 লাখ টকা বিচাৰোঁ আৰু বন্ধুটোক মনে মনে দেখিব নোৱাৰে, কাষৰে, ভাবিছে সিটো ফকটত পাই যাব 2 লাখ, কি হ'ব এতিয়া? মই যদি 10 লাখ বিচাৰোঁ, সিটো 20 লাখ পাব। বেলেগৰ বেয়া ভাৱটো চিন্তা কৰি এতিয়া কৈছে যে মোৰ এটা চকু ফুটাই দিয়া। তেতিয়া লগৰটোৰ কেইটা চকু ফুটাব? বুজি পালে নে নাই? ভক্তিও যদি কৰিছোঁ, মনত বেলেগৰ প্ৰতি মৎসৰ ভাৱ, ঈৰ্ষা ভাৱ, বেয়া ভাৱ লৈ পেলাই ভক্তি কৰিছোঁ, আৰু ভগৱানে কৈছে মোৰ এটা চকু ফুটাই দিয়া। তেতিয়া কিয়নো তাৰ 2টা ফুটাব লাগিব, কাৰণ ভগৱানে কৈছে মই ডাবল কৰি দিম তাক। মোৰ ড্ৰয়িং ৰুমত এটা গাঁত বনাই দিয়া, তাৰ ড্ৰয়িং ৰুমত কেইটা গাঁত বনিব? 2টা। তেতিয়া মইতো এটা চকুৰে যেনেকৈ হোক খেপিয়াই মেলি পাৰ হ'ম, সিটো বেটা একোৱে নেদেখে, অন্ধ, গতিকে গাঁতত সোমাই। ভাৱ তেনেকুৱা আমাৰ। সেইকাৰণে এইটো তামসিক ভক্তি বুলি কৈছে। তামসিক ভক্তি 3টা স্তৰ। একেবাৰে তলত বেলেগৰ হিংসা, মাজত আছে দম্ভালি মৰা, আৰু ওপৰত আছে যে বেলেগৰ ঈৰ্ষা। কৰিছে এয়া, ফুটাই গৈ বেলেগক নকয়গৈ, মনে মনে ভাবি আছে যে তাৰ বেলেগৰ ভালটো, সুখটো দেখিব নোৱাৰে। ৰাজসিক ভক্তিত কি কৈছে? বিষয়ত কৰি আশ যশ বা ঐশ্বৰ্য চাৱে। প্ৰথম কথা হৈছে বিষয়ত আশা কৰি ভগৱানক ভক্তি কৰিছে, অৰ্থাৰ্থী ভকত। কেৱল ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ, এই 5টা বিষয়ৰ বস্তুৱে বিচাৰে। মোক অমুকটো দিয়া, মোক তমুকটো দিয়া, মোক এইটো কৰিব দিয়া, সিটো কৰিব দিয়া, খালি লিষ্ট গায়। যশ বিচাৰে, নিজৰ নেম এণ্ড ফেম বিচাৰে। ভক্তি কৰিছে, মোক মানুহে এনেকে বুলি ক'ব, মই সেইকাৰণে ভক্তি কৰিছোঁ। ভক্তি কৰাটো মানুহে ভকত বুলি কওক, মানুহে ভাল বুলি কওক, এইটো ফুটাবৰ কাৰণে। আৰু ধন, টকা পইচা, ঐশ্বৰ্য। আৰু সেইসকলে, যিসকল ৰাজসিক ভকত, ৰাজসিক ভক্তি যোনে কৰিছে, প্ৰতিমাত মোহক পূজয়। যেনেকৈ ভাগৱতে এইসকলক প্ৰাকৃত ভকত বুলি কৈছে। প্ৰাকৃত মানে একেবাৰে তলৰ লেভেলৰ। যেনেকৈ ল'ৰা ছোৱালী প্ৰথম স্কুলত যেতিয়া ভৰ্তি কৰায়, তেতিয়া ক বুলি লিখাৰ ওচৰতে এটা কল আঁকি দিয়ে। কিয়? ব্যঞ্জন বৰ্ণ যেতিয়া শিকাইছে, ক মানে কল বা কমলা বুলি বুজাব। ফল এটা দিয়ে যাতে সিহঁতৰ মনত থাকে, ক মানে কমলা, খ মানে খৰাহী, এনেকৈ শিকায়। তেনেকৈ ভকতৰ ক্ষেত্ৰত যিজন প্ৰাকৃত, যোনে একো অনুমান কৰিব পৰা নাই, তেওঁলোকে প্ৰতিমাৰ সহায় লয়, সেইসকলক প্ৰাকৃত ভকত বুলি কৈছে। কিন্তু তাৰ পাছতে তেওঁলোকে যেতিয়া তত্ত্ব বুজিব, ভকতৰ মুখে জানিব, তেতিয়া কপিলে মাকক কোৱাৰ দৰে চৈতন্য মূৰ্তিক সেৱা কৰিবলৈ ধৰিব। চৈতন্য মূৰ্তি, চৈতন্য মূৰ্তি মানে সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, এই বস্তুটো। আৰু এতিয়া ইয়াত কৈছে, এই ধৰণে যোনে ভক্তি কৰে, বিষয়ৰ আশা কৰি, যশ বা ঐশ্বৰ্য যোনে চায়, এই 3 প্ৰকাৰে ভক্তি কৰিলে ৰাজসিক ভক্তি হ'ব। এতিয়া সাত্বিক ভক্তি কাক কয়? পাপ মোৰ হওক নাশ, একেবাৰে তলত, সাত্বিকৰ একেবাৰে তলত, পাপ মোৰ হওক নাশ। মাজত আছে ভগৱন্ত হওক প্ৰীতি, আৰু একেবাৰে ওপৰত আছে, উত্তমত আছে
নুহি অৱশ্যকে বিধি মানি এই তিনিটা হৈছে সাত্বিকৰ ভাৱ কেনেকুৱা প্ৰথমটো কৈছে পাপ মোৰ হওক নাশ সাত্বিক ভক্তি ভাল বেয়া বুলি কোৱা নাই কিন্তু তাতো অকমান হলো স্বাৰ্থ আছে কি স্বাৰ্থ যে মোৰ দ্বাৰা যদি কিবা পাপ হৈছে হে প্ৰভু দয়াময় মোৰ পাপবিলাক ক্ষমা কৰিবা এইটো একেবাৰে তলৰ সাত্বিকৰ তলৰ তাৰ মাজত আহিছে ভগৱন্ত হওক প্ৰীতি ভক্তি মই কৰিছোঁ যাতে ভগৱানে মোক ভাল পায় মই প্ৰাণী দয়া কৰিছোঁ জীৱৰ কল্যাণ কৰিছোঁ ভাল ভাল কাম কৰিছোঁ উদ্দেশ্য কি মানুহে ভগৱানে মোক যাতে ভাল পায় আৰু তাৰ ওপৰত গৈ নুহি অৱশ্যকে বিধি মানি মানে মানুহৰ জন্ম লৈছোঁ যেতিয়া কৃষ্ণত ভক্তি কৰাৰ বাহিৰে মোৰ কোনো আৰু বেলেগ লক্ষ্য হ'বই নোৱাৰে মানুহৰ জন্ম সফল কৰিব পৰা উপায় মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে হৰিৰ চৰণে শৰণ লৈলোঁ এ হৰি নাৰায়ণ মানৱী জনম সফল কৰিলোঁ এ হৰি নাৰায়ণ গতিকে মানুহৰ জনম সফল কৰাৰ উপায় কেৱল কৃষ্ণত একান্ত শৰণ বা হৰিৰ সেৱা এই কথাটো বুজি লৈ বিধি বুলি মানি নিয়ম বুলি মানি যিসকলে ঈশ্বৰত ভক্তি কৰিছে সাত্বিকৰ উত্তম পৰ্যায়ৰ ভক্তি সেইসকল এওঁলোকৰ মাজত আৰু নিষ্কাম ভক্তিৰ মাজত পাৰ্থক্য মাত্ৰ অকণমান ইয়াত স্বাৰ্থ এটা আছে কি স্বাৰ্থ যে যিয়ে হওক মনুষ্য জনম সফল কৰিবৰ কাৰণে ঈশ্বৰত ভক্তি কৰিছোঁ গুৰুজনাই কীৰ্তনত কৈছে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস গতিকে ইয়াত ইয়াত কৈছে পাপ মোৰ হওক নাশ ভগৱন্ত হওক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ইতিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলোঁ বখানি তাৰমানে ভক্তি যুগত ভক্তিক দুটা ভাগ কৰিলে এটা হৈছে নিষ্কাম নিষ্কামৰ কথা অহা নাই এতিয়া সকাম ভক্তিৰ কথা কৈছে সকাম ভক্তি 81 বিধ কেনেকৈ ভাগ কৰিছে প্ৰথমতে আমাৰ মনৰ তিনি ধৰণৰ ভাৱ সাত্বিক ৰাজসিক আৰু তামসিক ভাৱ ইয়াৰ ওপৰত ভিত্তি কৰি ভক্তিক তিনিটা ভাগত ভগাই দিলে সাত্বিক ভক্তি ৰাজসিক ভক্তি তামসিক ভক্তি প্ৰত্যেকৰে আকৌ তিনিটা স্তৰ বনালে উত্তম মধ্যম কনিষ্ঠ তেনেকৈ সাত্বিকৰ তিনিটা ৰাজসিকৰ তিনিটা তামসিকৰ তিনিটা তিনি গুণ 9টা আৰু প্ৰত্যেকৰে সাধন প্ৰক্ৰিয়াত নৱবিধ দিছে 9 গুণ 81 বিধ সেইকাৰণে ইয়াত সকাম ভক্তি মুঠতে 81 বিধ ইয়ালৈকে গৈছে এতিয়া কৃষ্ণ